লকডাউনত ইমানে পলিউশন কমি গেছি আমার ঘৰৰ পৰা কুতুব মিনার দেখা পায়। সেইটো কুতুব মিনার নহয়, সেইটো ইটা হতা। মেঘাৰী চুৰি তাৰি ঢৌ খেলে ৰদাৰি হাঁহিতে মিচি। ইয়াত কি কৰি আছ? আপুনি পেলোৱা গাখীৰ শুকুৱাইছো। মূৰ্খ, থানাত জন্মদিন পাতিছো। আহা কা তোৰ মই জন্ম হলো চা হবি এতিয়া, তাকে যা যোগাৰ কৰি আছো। ধুতিখন পিন্ধি আহি যা। মই তোমাৰ কি হয়? You are my girlfriend, my girlfriend, my girlfriend, Pallavi. আৰু দেউতাক কোনে সুধিব? তোক কথা এটা সুধিম কবি হা। কচোন বাৰু। তই ধৰি ল। আৰে মোক ধৰিবলৈ কোৱা নাই অ। তেনেহলে তই ধৰি ল যে তোৰ ওচৰত তাকল আছে। নধৰো গোটেই ৰাইজে দেখিব দেই। মইনা চৰাই মইনা মাত লগে বুলিম জীৱন বাদ। মইনা চৰাই মইনা মাত লাগিলে খাম পইতা ভাত সঁহাৰি তই দিবিনে। মইনা চৰাই মইনা মাত মোৰ প্ৰণয়ৰে উশাহ মই বুলিলে হেঁপাহ আছে জানো। তুমি মোৰ কাৰণে কি কৰিব পাৰিবা? তোমাৰ কাৰণে মই মৰি যাব পাৰিম। নালাগে তোমাৰ নিচিনা বয়ফ্ৰেণ্ড। তুমি যদি মৰিয়ে থাকা মই কাৰ লগত থাকিম? কেলা হয়তো। মইনা তুমি আজলি পূজা হোৱা নাই, লাহে লাহে জানিবা সকলো কথাই। মইনা তোমাক বহুতেই। ভাই তই চিগাৰেট খাই এৰি দে বে, কলিজাটো একদম খাই পেলাব। সেইবোৰ কথা মই কিয় নকৰো। আৰে ভাই তই ঘৰখনৰ কথা চিন্তা কৰ, মাৰ কথা চিন্তা কৰ, দেউতাৰ কথা চিন্তা কৰ। গোটেই লাইফটো আছে গম পা নাই। বাদ দে এইবোৰ নাখাবি। আগতে পৰিৱেশত পাইছিলো চিলনীয়ে খাই সাপক, সাপে খাই ভেকুলীক, ভেকুলীয়ে আকৌ খাই পৰুৱাক। এতিয়া আৰু বোলে নতুনকে পৰিৱেশত আহিব। খৰ্গে ভাল পাই বিমলাক, বিমলাই ভাল পাই যোগেশক, যোগেশে আৰু ভাল পাই হৰকান্তৰ ঘৈণীয়েকক। সেইবিলাক এৰি দিব নেকি বিয়াৰ? সেইগলা পাব বুলি শুনিছো। বাইদেউ আহি গলো আজি। অ আহিলা? নতুন নতুন কাপোৰ আহিছে আপোনাৰ কাৰণে। মই যোৱা বাজু কেনেকুৱা পালে? যোৱা বাজু যোৱাবাৰ কি হাঁহি মাৰি সুধিছা তেনেকে? যোৱা বাজু পিন্ধি মই বহুত লাজ পালো। এই বাজু যোনযোৰ আনিছো চেনেই খুলিব মন কৰা নাই। পেকিং টাইট যে যিহেতু এইযোৰ আনিছো আপোনাক ফুট এচটিৰ লগত বৰ ধুনীয়া লাগিব। কি ফুট এচটি হত? বিয়া ঘৰত জিলিকি থাকিব। মই মিছা কওঁ নি? নিজৰ বুলিহে আনিছো। যোৱাবাৰ জিলিকে বুলি ক'লা, গোটেইজনী নিজিলিকে হৈ থাকিলোগে বিয়া ঘৰত। আপোনাক মই তুমি বুলিয়ে কম। ইমান বয়সত সৰু সৰু লাগে। মই এইযোৰ কিন্তু আপোনাৰ কাৰণে থৈছো, যিহেতু এইযোৰ আপুনি ল'ব লাগিব কিন্তু বাইদেউ। লম দিয়া। সেই চাহ কাপ পাৰিলে আনক। চাহ খাব আহিলা?